2026 চনৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰূপহীহাট বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব হিচাপে মই আজি আমাৰ ৰূপহী বিধানসভা সমষ্টিত সমূহ ৰাইজৰ আশীৰ্বাদ হিৰত লৈ ছগৰাকী জ্যেষ্ঠ নাগৰিক তথা ওলামা পৰ্যটক লগত লৈ আজি ৰাজীৱ ভৱনত আহি মই দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনবিলাক যাতে আমি এটা এই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ কৰি যাতে এটা শংকৰ আজানৰ দেশ আমি প্ৰতিষ্ঠা কৰিব পাৰিম য'ত নাথাকিব কোনো ধৰণৰ হিংসা বিদ্বেষ কোনো ভেদাভেদ সকলো জাতি জনজাতিৰ মানুহ একেলগে যাতে ঐক্যবদ্ধভাৱে মিলা প্ৰীতিৰে ভাই ককাই হিচাপে যাতে আমি এখন প্ৰগতিৰ অসম কৰিব পাৰোঁ তাৰেই কামনা কৰিছোঁ। নিশ্চয় নিশ্চয় যিহেতু আমাৰ পৰিব পাৰে কোনো কথা নাই পৰিব যিসকলৰ দাবী দিয়াৰ আশা আছে তেওঁলোকে দিব গতিকে আমাৰ ৰূপহী সমষ্টিৰ ৰাইজ সচেতন আৰু এটা পৰিয়াল হিচাপে আমি বসবাস কৰি আছোঁ 10টা বছৰ পৰিয়াল হিচাপে বাস কৰিছোঁ আৰু ৰূপহী সমষ্টিৰ জনগণে মোক পৰিয়ালৰ এজন সদস্য হিচাপে ভাবে ময়ো সেই পৰিয়ালৰ হৈ সকলো মানুহকে মুৰব্বী হিচাপে তেওঁলোকৰ পৰামৰ্শ লৈ মই আগবাঢ়োঁ গতিকে কেইদিনমান আগতে মই মোৰ সমষ্টিখনৰ যিমান ৰিটায়াৰ মানুহ আছে যিমান মুৰব্বী আছে বয়স্ক লোক আছে চবকে মাতি লৈ বহি আলোচনা কৰি তেওঁলোকৰ সিদ্ধান্ত মৰ্মেই ৰূপহী সমষ্টিৰ জনগণৰ সিদ্ধান্ত মৰ্মেই মই প্ৰাৰ্থীটো আগবঢ়াইছোঁ গতিকে ইয়াত আৰু কোন প্ৰাৰ্থী থাকিব নাথাকিব মই নাজানো কিন্তু ৰূপহী সমষ্টিৰ সচেতন ৰাইজ সকলো ধৰণৰ জাতি ভেদ নিৰ্বাহে সকলোৱে মোৰ লগত আছে আৰু মোক আগন্তুক দিনত পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে মোৰ ৰাখিব। শংকৰ আজানৰ দেশ বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে যে শংকৰ আজান দেশ ক'ত শংকৰদেৱ আৰু আজান কি ফ্ৰেণ্ড আছিলে নেকি? এইটো এটা দুৰ্ভাগ্যজনক কথা যিটো শংকৰদেৱ মাধৱদেৱ আজান পীৰ আমাৰ একেই গতিকে তেওঁলোকে গঢ়ি থৈ যোৱা তেওঁলোকৰ যি আদৰ্শ সেই আদৰ্শৰে আমি আগবাঢ়িব লাগিব তেওঁলোকৰ আদৰ্শ আমি বাদ দি পেলাই আমি প্ৰগতিৰ অসম আশা কৰিব নোৱাৰোঁ গতিকে আমি এখন মিলা প্ৰীতিৰ এখন সম্প্ৰীতিৰ অসম কৰিব হ'লে আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আজান পীৰৰ আদৰ্শ আগত ৰাখি আমি চলিব লাগিব। শংকৰ মাধৱৰ দেশ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু শংকৰ আজান নহয় আজি এই কথাটো ক'লে নহ'ব ইতিহাস চাওক ইতিহাসে কি কয় যদি ইতিহাসে আজান প্ৰক্ৰিয়াক নাইকিয়া কৰি দিছে মই ক'বলৈ নাই যদি ইতিহাসে কৈছে ইতিহাসৰ মাজত আছে যে শংকৰ আজানৰ দেহ বুলি গতিকে তেখেতে ক'লেই নহ'ব নহয় আমাৰ অসমৰ সমূহ অসমীয়াৰ মনত এইটো আছে যে আমি সকলোৱে সম্প্ৰীতি মিলা প্ৰীতিৰে একতাৰে আমি বসবাস কৰিম। যিটো শেহতীয়া কেইবাটাও নিৰ্বাচনত দেখা গৈছিল একেটা সমষ্টিৰ পৰা যদি দুজনে প্ৰাৰ্থিত্ব বিচাৰে এজনৰ দিয়াৰ পিছত আনজনে বিদ্ৰোহ আৰম্ভ কৰে এইবাৰ যিটো আপোনাৰ সমষ্টিৰে কেইবাজনৰ দিব তেনেস্থলত পৰৱৰ্তী সময়ত এই প্ৰাৰ্থীসকলক দিব মই নাভাবোঁ কোনো ধৰণৰ বিদ্ৰোহ যে হ'ব দলীয়ভাৱে কাৰণ দলৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা বুথ কমিটি ৱাৰ্ড কমিটি NSUI যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ সেৱা দল য়ং ব্ৰিগেড মাইনৰিটিজ ডিপাৰ্টমেণ্ট মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ গোটেই আমাৰ সকলো ঐক্যবদ্ধভাৱে আছে গতিকে ইয়াত কোনো ধৰণৰ বিদ্ৰোহৰ কথাই নাই। এফালে বিজেপি চৰকাৰৰ বিকাশৰ নীতি লৈ ৰাইজৰ মাজলৈ গৈছে 26লৈ প্ৰস্তুতি চলাইছে অন্যফালে কংগ্ৰেছ দলেও প্ৰস্তুতি চলাইছে বিকাশৰ বিভিন্ন আঁচনি লৈ উন্নয়ন লৈ পেলাই ৰাইজৰ মাজলৈ গৈছে বিজেপি কংগ্ৰেছে কেনেকুৱা ধৰণৰ বিকাশ যে কৈ আছে আজি বিকাশ ধৰক 2016 চনত যেতিয়া মই প্ৰথম বিধানসভাৰ মজিয়ালৈ আহিছিলোঁ আৰু প্ৰথম অধিৱেশনতে মই এখন প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে বিগত চৰকাৰৰ দিনত আমাৰ কিমান টকা আমাৰ ৰাজকোষত জমা আছে বা ঋণ আছে এই তথ্যটো লাগে তেতিয়া উত্তৰ আহিছিলে যে 10,056 কোটি টকা আপোনাৰ ৰাজকোষত জমা আছে আৰু 10,000 টকা ঋণ আছে গতিকে ঋণতকৈ আমাৰ আয়ৰ উৎসটো বেছি আছিলে আৰু আজিৰ দিনত যদি চাই আপুনি আজি কিমান লাখ কোটি টকা ঋণৰ বোজা অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিছে গতিকে এই ঋণ কৰি উন্নয়ন নুবুজায় যিহেতু আমি কেনেকৈ হ'ব আমাৰ উন্নয়ন কেনেকৈ হ'ব ইনকাম কৰি যিটো বঢ়োৱা হয় সেইটোহে আয় কৰি যিটো ব্যয় কৰা হ'ব সেইটোহে আমাৰ উন্নয়ন হ'ব যদি ঋণ কৰি দেউতাকে থৈ যোৱা সম্পত্তি যদি বন্ধকত দি বিক্ৰী কৰি কাম কৰিলেতো সেইটো উন্নয়ন নহয়। সেইটো মই কৈ গ'লোঁ কংগ্ৰেছ দিনতো ঋণ লৈছিলে কিন্তু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসম
অসমৰ পৰা আমাৰ কংগ্ৰেছ চৰকাৰক বিতাড়িত কৰি বিজেপি চৰকাৰৰ শাসনত বহাইছিলে সেই সময়ত 10,056 কোটি টকা ৰাজকোষত জমা থৈছিলে আৰু 10,000 কোটি টকা ঋণ আছিলে গতিকে ঋণতকৈ জমা ধন আয়ৰ উৎসটো বেছি আছিল ৰেজাউল কৰিম চৰকাৰত যোগদান তাৰপিছত মুখ্যমন্ত্ৰী এজন বুলি মুখ্যমন্ত্ৰীক বিজেপি এজন বুলি দেৱতকীয়া ক'লে তাৰপিছতে এতিয়া কংগ্ৰেছত সংখ্যালঘু বিধায়ক বা সংখ্যালঘু কৰ্মী আৰু সংখ্যাগুৰুৰ মাজত এটা বিভেদৰ সৃষ্টি হোৱা বুলি খবৰ ওলাইছে এই কিমান দূৰ সত্য কোনো বিভেদ নাই মানুহ সচেতন সমৰ্থন কৰিছিলে নাই মই কি কৈছোঁ যে ৰেজাউল কৰিম নাগৰীয়াই যিটো বক্তব্য ৰাখিছে তেওঁৰ উদ্দেশ্যটো এইটো নাছিলে যে বিভাজনৰ কথা তেওঁৰ কথাৰ উদ্দেশ্যটো আছিলে সম্প্ৰীতিৰ কথা যে আমি ধুবুৰী আৰু শিৱসাগৰ বেলেগ বুলি ভাবিব নালাগে আমি একেটা অসমৰে একে জেগাৰে আৰু একেই আমি অসমীয়া জাতি হিচাপে আমি বসবাস কৰিব লাগে তেওঁৰ মনৰ কথা আছিল সেইটো কিন্তু তেওঁ প্ৰকাশ কৰোঁতে কৈ দিলে তেওঁ যে ধুবুৰীক আপোনাৰ শিৱসাগৰ বনাব শিৱসাগৰক ধুবুৰী বনাব কিন্তু আচলতে ভিতৰত কথাটো এইটো নাছিলে মুখ্যমন্ত্ৰী এজন বুলি চিনিয়ে নাপাব বুলি ক'লে আপোনালোকৰ দলৰ জ্যেষ্ঠ নেতা তেওঁলোকে কি কৈছে মই নাজানো মই শুনাও নাই গতিকে তেওঁলোকৰ কথাত মই একো ক'বলগীয়া নহয় ৱাজেদ আলী চৌধুৰীৰ সন্দৰ্ভত অখিল গগৈ ইতিমধ্যে কৈছে যে ৱাজেদ আলী চৌধুৰীক টিকেট দিব নালাগে সংখ্যালঘুৰ বিভিন্ন সমষ্টিত অখিল গগৈ ইতিমধ্যেই কেম্পেইন কৰি আছে গতিকে এনেকুৱা নালাগেনে বিষয়টো যে অখিল গগৈয়ে সংখ্যালঘু সমষ্টিবিলাকত হস্তক্ষেপ কৰিছে ৱাজেদ আলী চৌধুৰীকো আঙুলি আছে আজি মই এইবিলাক নকওঁ যিহেতু এতিয়া অন্তৰ্নিহিত শক্তি এটা আছে ভিতৰত লুকাই আছে গতিকে এই কথাটো কেইদিনমান পিছতেই হয়তো স্পষ্টভাৱে ওলাই পৰিব আজি এই বিষয়ে মই আপোনালোকৰ আগত ক'ব পাৰোঁ তাৰমানে আজি যি ধৰণৰ কথা বতৰা হৈ আছে গতিকে এই কথাখিনিৰ জবাব আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই দিব মই দলৰ এজন সাধাৰণ কৰ্মী মোৰ নেতা নহয় গতিকে এই কথাখিনি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আপোনালোকে প্ৰশ্ন কৰিলে তেওঁলোকে জবাব দিব এটা কথা জানিব বিচাৰিছিলোঁ দেখা গৈছে যে বহুকেইটা সংখ্যালঘু সমষ্টি তাৰপিছত এনেকুৱা হৈছে যে কংগ্ৰেছক বয়কট কৰিম দেওবৰলৈকে যাব নালাগে প্ৰৱেশ নিষেধ প্ৰৱেশ গতিকে আপুনি এজন ধৰক গোটেই বিষয়টোক এই যে প্ৰৱেশ নিষেধ বুলি যে কৈ আছে কোনে কৈ আছে AIDF দলৰ বা আমাৰ কংগ্ৰেছৰ বিৰোধী দলৰ কিছুমানে কৈ আছে আমচুৱে কৈছে নেকি যে আমি সংখ্যালঘু অধ্যয়নৰ সোমাব নিদিওঁ আমচুৱে কোৱা নাই গতিকে এইটো এটা চান্স লৈছে এইটো এটা সুবিধা লৈছে AIDF দল বিজেপি এজিপিয়ে এটা সুবিধা লৈছে সুবিধা লৈ এই কথাটো তেওঁলোকে বেৰপাক কৰি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন বিভাগৰ অধ্যক্ষ হয় আৰু মই মানস সমষ্টিৰ পৰা আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই আবেদন পত্ৰ জমা কৰিলোঁ আৰু মানস সমষ্টিৰ ৰাইজে বিচাৰিছে এজন অসমীয়া যুৱক হিচাপে যি তাত ৰাইজৰ যি উন্নতি আৰু প্ৰগতিৰ কাৰণে মোক যি ধৰণে ছাপোৰ্ট কৰিছে আজি বিগত 2 বছৰ ধৰি মই যি সমষ্টিত কাম কৰি আছোঁ সেই কামৰ তেওঁলোকে মোৰ কামৰ প্ৰতিহান দেখি কেনে তেওঁলোকে মোক যি ধৰণে আগুৱাই পঠিয়াইছে যে কৈছে যে তুমি প্ৰাৰ্থিত্ব টিকেটটো লৈ আহা তোমাক জিকাবলৈ আমি ৰেডি হৈ আছোঁ ভোট আমি দিম তুমি খালি টিকেটটো লৈ আহা উইনাৰ আমি হ'ম আমি তোমাক উইনাৰ কৰিম আমি সকলোৱে মিলি তোমাক আগবঢ়াই লৈ যাম আৰু তুমি আমাৰ মানস সমষ্টিটোৰ উন্নতিৰ কাৰণে তুমি কাম কৰা কাৰণ মানস সমষ্টিটো বহুত পিছপৰা সমষ্টি হৈ আছে তাত ৰাস্তা ঘাটৰ পথাই কওক বা তাত যিহেতুকে মানস সমষ্টিটো হ'ল খেতি প্ৰধান জেগা তাত খেতিৰ যিটো খেতি কৰে কিন্তু তেওঁলোকে সেই উচিত মূল্য নাপায় গতিকে আপুনি আহিলে যাতে আমি সেই উচিত মূল্য পাওঁ আৰু সেই যাতে আমাক আপুনি আগবঢ়াই লৈ যায় আৰু মানস সমষ্টিটোক যাতে আপুনি নেতৃত্ব দিয়ে গতিকে আমি আপোনাক ভোট দিবলৈ ৰেডি হৈ আছোঁ মানস সমষ্টিৰ সকলো ৰাইজে কৈছে যে আপুনি আহক আৰু এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু আপোনাকো আমি মানস সমষ্টিৰ পৰা MLA বনাই পঠিয়াম 110% আত্মবিশ্বাসী কাৰণ মই যি ধৰণে দলত আজি 30টা বছৰ দিলোঁ যুৱ কংগ্ৰেছৰ পৰা NSYৰ পৰা পেৰেণ্ট বডিৰ পৰা এতিয়া মই বুথৰ পৰা আহি আজি মই ষ্টেট চেয়াৰমেন হ'বলৈ সক্ষম হৈছোঁ আৰু মই নিষ্ঠাৰে মই কাম কৰিছোঁ আজি 30 বছৰ আৰু সেই মই 30 বছৰ কামৰ আজি মই নিজে মোৰ নিজৰ ওপৰত আত্মবিশ্বাস যে মোক এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত মোক অসম কংগ্ৰেছৰ পৰা মানস সমষ্টিত মোক MLA টিকেট এইবাৰ প্ৰদান কৰিব নিশ্চয় এটা ভাল বিবেচনা কৰিব আৰু মই এইটো নকওঁ যে আজি মই যদি আজি টিকেট নাপাওঁ মোৰ যোনজন আৰু এজন থাকিব আমাৰ কংগ্ৰেছ পৰিয়ালৰে মই যদি নাপাওঁ মই তেওঁ নিশ্চয় মই মোৰ ফালৰ পৰা মোৰ সমৰ্থন কৰিম কাৰণ মোৰ বয়স আছে এতিয়া মই মাত্ৰ 33 বছৰ মোৰ বহুত বয়স আছে মই নিশ্চয় আৰু কাম কৰি যাম এইবাৰ নাপালে মই নেক্সট বাৰৰ কাৰণে আকৌ মই আৰু দৃঢ়তাৰে মই আৰু আগুৱাই আহিম
নিশ্চয় ভাল ফলাফল হ'ব কাৰণ চাওক সেই সমষ্টিটোৰ বাবেতো কৰিব লগা বহুত আছে কাৰণ আপোনাৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা আছে আপোনাৰ এতিয়া আপোনাৰ গমেই পাইছে যে আজি মাটি বেদখল হৈ আছে সেনেকুৱা সমস্যা আছে মূল্য বৃদ্ধিৰ সমস্যা আছে আপোনাৰ নিবনুৱা সমস্যা আছে নিশ্চয় মই ৰাইজৰ লগত থাকিম আৰু ৰাইজৰ সকলো সমস্যাত মই আগবাঢ়ি আহিম তেওঁলোকৰ দুখত তেওঁলোকৰ সুখত মই নিশ্চয় মই অবিনাশ দাস মই আজি আপোনালোকৰ জৰিয়তে মই আজি আপোনাক মই প্ৰতিজ্ঞা কৰিছোঁ মই ডুমৰীয়াবাসীৰ লগতে মই আপোনাৰ অসমৰ ৰাইজৰ লগত মই সদায় থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221